জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ চিলাপথাৰৰ আৰচি পথাৰত অঘটন ৰেলৰ খুন্দাত অচিনাক্ত যুৱক নিহত ৰঙিয়া মুকং সেলেক্ট এক্সপ্ৰেছৰ খুন্দাত নিহত যুৱক চিলাপথাৰৰ আৰচি পথাৰ ষ্টেচনৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই যুৱকজনৰ পুনৰবাৰ জনাইছো চিলাপথাৰৰ আৰচি পথাৰত অঘটন ৰেলৰ খুন্দাত অচিনাক্ত যুৱক নিহত ৰঙিয়া মুকক সেলেক্ট এক্সপ্ৰেছৰ খুন্দাত নিহত যুৱকজন চিলাপথাৰৰ আৰচি পথাৰ ষ্টেচনৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই যুৱকজনৰ নমস্কাৰ মনপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে